এইখনে মোৰ নতুন বাইকখন TVS Ronin 225 আৰু গাইস এটা ভাল খবৰ অতি সোনকালে গৈ আছো লং ৰাইডত বাইকখন মই বেছি চলোৱাই নাই লোৱাৰ পৰা এতিয়ালৈকে চলালো 552 কিলোমিটাৰ 500 পৰা 750 কিলোমিটাৰ ভিতৰত ফাষ্ট সাৰ্ভিসিং কৰিব লাগে এতিয়া যাও সাৰ্ভিস সেন্টাৰ গৈ কেনে বাইকৰ সাৰ্ভিসিংটো কৰিলো সাবেৰা TVS সাৰ্ভিস এণ্ড পাৰ্টস Well, hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. Aha karo phale সকলোৱে আজি বহুত দিন পাছত ক্যামেৰাৰ সন্মুখত বাইক ডেলিভাৰী যে লৈছিলো লৈ কেনে যি ভিডিও দিছো আৰু তাৰ পিছত ভিডিও ৰেকৰ্ড কৰা নাই ভিডিও আপলোড কৰা নাই বেলেগ দুটা ভিডিও আছিল সেই দুটা ভিডিও দিছো লাষ্ট ভিডিও ইয়াতে এন্ড কৰিছিলো হেতু কাৰণ ভাবিলো আজি আকৌ এইটো ভিডিও ইয়াৰ পৰা আৰম্ভ কৰো এতিয়া কথাটো হল মই ইমান দিন ভিডিও কিয় দিয়া নাই হয়নে বহুতে মেসেজ কৰি আছে কমেন্ট কৰি আছে জানিব খুজি আছে মই ভিডিও দিয়া নাই কিয় আৰু ইউটিউব নকৰো নেকি মানে চিন্তাত পৰি গৈছে বহুতে কাৰণ ইমান দিনৰ পৰা মোক চাই আছে মই জাগা জাগা ফুৰি আছো যিমান পাৰো মই চেষ্টা কৰি আছো ভিডিও দিবৰ কাৰণে কিন্তু এই ডেৰ মাহ যে মই টাইম লৈছো ন নিজক ঠিক কৰিবৰ কাৰণে মানে মই বহুত কিছুমান বস্তু জানিব আছিল কামটো বহুত কৰিছো ভিডিও বহুত বনাইছো জাগা বহুত ফুৰিছো কিন্তু কিবা কিবি অকমান জানিব আছিল আগত মই যেনেকুৱা আছিলো এতিয়া অকমান চেঞ্জ হ'ব লাগিব কাৰণ এজ এ ব্ৰেণ্ড হিচাপে কাম কৰিব হলে কিছুমান গাইডলাইন থাকে হেবিলাক মানি চলিব লাগিব হেতু কাৰণত নিজকে অকমান টাইম ললো টাইম লৈ হেবিলাক বস্তু শিকিব চেষ্টা কৰিলো আৰু এতিয়া পৰা চিন্তা কৰিব নালাগে নিশ্চয় ভিডিও আহি থাকিব আৰু গাইস এটা ভাল খবৰ অতি সোনকালে গৈ আছো লং ৰাইডত আৰু গাইস এইখনে মোৰ নতুন বাইকখন TVS Ronin 225 বাইকখন চাওক না কি ধুনিয়া লাগি আছে বাইকখন বেছি ভাল লাগিছে কিয় জানে বাইকখনৰ যিমান লাইট আছে ন অল LED হয় হেডলাইট LED ইন্ডিকেটৰ LED টেল লাইট LED মানে বাইকত যিখিনি লাইট আছে গুটেখিনি LED আৰু সবতকে ভাল লাগা বস্তুটো হল মিটাৰটো ইয়াতে ব্লুটুথ আছে তাৰে পিছত এভাৰেজ স্পিড দেখায় তাৰ পিছত দুটা ৰাইডিং মোড আছে এছক R1 মোডত লাগি আছে এতিয়া এটো ৰেইন মোড আৰু কিমান কিলোমিটাৰ যাব হেটো দেখায় এছক 118 কিলোমিটাৰ যাব DTE ডিসটেন্স টু MT বহুতখিনি ফিচাৰ আছে এটো মিটাৰত লাহে লাহে দেখা পাই থাকিব হেবিলাক বস্তু আৰু মিৰৰ দুখনো বহুত ভাল লাগিছে তাৰে পিছত আৰু এছক ইয়াতে লিখা আছে স্পেশাল এডিশন আৰু সৰু চাই এটা ষ্টিকাৰ লগাইছো মোৰ নিজৰ আৰু পিছফালেও লগাইছো এয়া আৰু সন্মুখত এয়া মেট গাৰ্ডত এইখন বাইকত বেছি মডিফিকেশন নকৰো টুৰিংৰ কাৰণে যিখিনি লাগে অকল হিখিনে কৰিম বাইকখন মই বেছি চলোৱাই নাই লোৱাৰ পৰা এতিয়ালৈকে চলালো 552 কিলোমিটাৰ 500 পৰা 750 কিলোমিটাৰ ভিতৰত ফাষ্ট সাৰ্ভিসিং কৰিব লাগে এতিয়া যাও সাৰ্ভিস সেন্টাৰ গৈ কেনে বাইকৰ সাৰ্ভিসিংটো কৰিলো আৰু কলোৱে অতি সোনকালে গৈ আছো ৰাইডত হেতু কাৰণত এইখিনি বস্তু কৰি কেনে ক্লিয়াৰ কৰি থৈ দিও আৰু ক'ত যাম এইবিলাক গম পাই থাকিব লাহে লাহে ভিডিওটো চাই থাকক লগাই ললো হেলমেটত GoPro আৰু এটা ডিসপ্লেত এটো ভিউ দেখা পাইছো ন মনটো বহুত ভাল লাগিছে বহুত মিস কৰি আছিল ভিডিও যে দিয়া নাই কাৰণ আপোনালোক মই ফ্যামিলি মেম্বাৰৰ নিচিনা ভাবো সজি নহক এতিয়া বাজিল 3:23 বেছি দেৰি নকৰো ওলাই যাও আৰু এক্সস্ট নোটটো মজা লাগে চলো আৰু কিবা এটা কব খুজি আছিল ইয়াস মনত পৰিছে মানে বহুদিন পিছত ভিডিও বনাই আছো ন কনফিউজ হৈ আছো কি কম কি নকম মানে বাইকখনৰ কি নাম ৰাখিম মই এতিয়ালৈকে সিওৰ হোৱা নাই ৰিল এটা দিছো তাতে বহুত কমেন্ট আহিছে কিন্তু তাৰে পৰা মই সিলেক্ট কৰিব পাৰি থাকা নাই হেতু কাৰণত ভাবি আছিলো যে ইউটিউবতো খুদিম আপোনালোকে কমেন্ট কৰক কি নাম ৰাখিলে ভাল লাগিব যেনেকে আগৰ বাইকখনৰ নাম আছিল জুনাক এতিয়া আৰু এটা কথা কৈ দিও জুনাক যেনেকে আছিল তেনেকেই আছে চিন্তা কৰিব নালাগে জুনাক মোৰ পৰা গুছি নাযায় কিন্তু দুখৰ কথা মোৰ আৰু সোশ্যাল মিডিয়াত দেখা নাপাব জুনাকক যেতিয়া বেলেগটাত যাব নিশ্চয় আপোনালোকক মই জনাই দিম দিয়ক এই ভিউটো কেনেকুৱা লাগি আছে কমেন্ট কৰি জনাবচোন বাইকখনৰ পিকআপ চেকআপ সব ঠিকে আছে আৰু বহুত কমফৰ্টেবল হয় কাৰণ মোৰ বেক পেইন আছে ন অকন মানুহ হালিব নালাগে যিখিনি বস্তু মোক লাগে গুটেখিনি আছে এইখন বাইকত আৰু মই ভাবো এটো সেগমেন্টৰ বেস্ট বাইক হয় এখন এক মাহ হৈ গলটো পুৰা ভালকৈ বুজি পাই গৈছো আৰু এতিয়া মোৰ পুৰা হাততে বহি গৈছে লং ৰাইডত কমফৰ্টেবল হ'ব লাগে সিটি কাৰণেটো চলি যায় বেক পেইন আছে ন হেতু কাৰণ মই বহুত ভাবিব লাগে বাইক এখন ল'ব কাৰণে কাৰণ বহুত দূৰ দূৰ যাও যিসকলে পুৰণা ভিডিও চাইছে গম পায় আপোনালোকে এটা চাগে আপোনালোকৰ মনে মনে এটা কোৱেশ্চন হৈছে যে বাইকখনৰ দাম কিমান ধৰি লওক 220ৰ ওচৰা-ওচৰি পৰি গৈছে বাইক লৈছো মই সাবেৰা TVSৰ পৰা গমে পায় আৰু তেওঁলোকৰ সাৰ্ভিস সেন্টাৰটো আছে জু ৰোডত এই জায়গাখিনি টোটালি চেঞ্জ হৈ গল যেতিয়া ফ্লাইওভাৰখন নাছিল কি ভয়ংকৰ জাম লাগিছিল ইয়াতে মনত আছে দে হেবিলাক দিন কিন্তু এতিয়া চাওক না গোটেই ৰাস্তা খালি আচ্ছা হৃদয় ৰঞ্জন পথ
ইয়াতেতো আছে আহি পাই গলো সাবেৰা টিভিএছ সাৰ্ভিস সেন্টাৰ বাইক ইয়াতে ৰখোৱা আছে আৰু এয়া চাওক ইয়াতে লিখা আছে সাবেৰা টিভিএছ সাৰ্ভিস এণ্ড পাৰ্টস আৰু মোৰ ওচৰত আছে এতিয়া জ্যোতিষমান ভাই বাইকে খবৰ পাতি কেনেকুৱা বঢ়িয়া ন তো এতিয়া মোৰ বাইকৰ ফাৰ্ষ্ট সাৰ্ভিসিঙৰ কাৰণে কি কৰিব লাগিব তোমাৰ ফাৰ্ষ্ট এটা মোবিল অইল ফিল্টাৰ চেইন লুপ বাকি এয়াৰ ফিল্টাৰ প্লাগবিলাক চাই দিম ইঞ্জিন অইলটো চেঞ্জ কৰিব লাগিব তাৰ লগতে চেইন লুপ আৰু কি ক'লা অইল ফিল্টাৰ ইয়াতে ৰেজিষ্ট্ৰেচন কৰি আছে ঐ নাম্বাৰ লিক হৈ যাব এইটো আছে এখন কি গেট পাছ নেকি ধন্যবাদ থেংক ইউ আহি গ'ল গেট পাছ এখন নহ'লেতো বাইক নিদিয়া এন্ট্ৰি কৰাৰ পিছত অলপ দেৰি ৰখিলোঁ এতিয়া গৈ আছে বাইক ৱাশ্বিঙত ইয়াতে হ'ব ৱাছ নামটো অভিজিত বাইক উঠি গ'ল ৰেম্পত আৰু মলত এতিয়া আছে ফ্ল'ৰ ইনচাৰ্জ কোনে কৰিব চাৰ্ভিছ আমাৰ ইউচুফ ইফালে আছে ইউচুফ ভাই ধুনীয়াকৈ কৰি দিয়া মইতো চলাইছোঁ বেলেগ একো প্ৰব্লেম পোৱা নাই বাছ এই সন্মুখৰ পৰা কিবা এটা ভাইব্ৰেশ্যনৰ চাউণ্ড ওলাই আছে চাগে উইণ্ডশ্বিলৰ নাট ঢিলা হৈছে বাদ বাকী আৰু বেলেগ একো প্ৰব্লেম পোৱা নাই তথাপিও তোমাৰ ফালৰ পৰা চাই লোৱা আৰু কি কৰিব লাগে ইউচুফ ভাইয়ে কাম কৰি আছে কি কৰি আছে ভাই ব্ৰেক পেড ক্লিনিং দুটা ব্ৰেক পেড খুলিছা ন পিছৰ ব্ৰেক পেড কিমান কিলোমিটাৰ চলে এইটো গম পোৱা কিবা আইডিয়া আছে 15,000 কিলোমিটাৰ দুটাই মজা চোন 15,000 কিলোমিটাৰলৈকে আৰু চেঞ্জে কৰিব নালাগে আৰু ইঞ্জিন অইল এইটো চাওক টিভিএছৰ হয় 10W30 SL হাই পাৰফৰ্মেন্স ইঞ্জিন অইল সিনথেটিক হয় আল্ট্ৰা স্মুথ বাইকিং ইয়াতে আছে 1.2 লিটাৰ আৰু ইফালে এটা বটল আছে ইয়াৰে পৰা আহিব 100 ml বাইকৰ কাম হ'লে প্ৰায় এতিয়া টাইম হৈ আছে 6:21 আৰু ইফালে বলৰদা আহি গৈছে বহুত দিন পাছত পাৰ্টি দিয়া নাই এইফালে বাইকৰ বাইকৰ পাৰ্টি দিয়া নাই বাইক চলোৱাই নাই কি পাৰ্টি দিম এনে হ'লেতো বাইক লোৱাৰ 4 দিন পিছত 1000 কিলোমিটাৰ হ'ল কিন্তু এইবাৰ 1.5 মাহ হ'ল 1.5 মাহৰ ভিতৰত 1000 কিলোমিটাৰ হোৱা নাই 558 কিলোমিটাৰ গৈছিলোঁ নেকি পাহৰি গৈছোঁ আৰু কেন এইটো ছাৰ্ভিচ চেণ্টাৰত আহি কেনে বহুত ভাল লাগিছে আগে পিছে বহুতত গৈছোঁ কিন্তু ছাৰ্ভিচ চেণ্টাৰটো সঁচাকৈ ভাল লাগিছে চাওক না বহুত চাফ চিকুণ হয় ইফালে হেলমেট থ'ব জেগা আছে বেগ থৈ দিছোঁ তাতে AC আছে মানে সাবেৰা টিভিএছ শ্ব'ৰুমটো যেনেকুৱা ছাৰ্ভিচ চেণ্টাৰত তেনেকুৱা আৰু স্পেচিয়েলি RTR আৰু ৰনিৰৰ কাৰণে ছাইডত বনাই আছে যেতিয়া নেক্সট ছাৰ্ভিচিং কৰিবৰ কাৰণে আহিম চাগে ইয়াতে নহ'ব ছাইডত যাব লাগিব বাইকৰ ছাৰ্ভিচিং হৈ গ'ল কিমানমান বিল হ'ল টোটেল বিল এমাউণ্ট হৈছে 1,150 ৰুপিজ 1115 টকা ধৰি লওক 1300 টকা মানৰ ছাৰ্ভিচিং হৈ যায় ন ফাৰ্ষ্ট ছাৰ্ভিচিং ছেকেণ্ড ছাৰ্ভিচিং কিমান হ'ব ছেকেণ্ড ছাৰ্ভিচিং এক্সট্ৰা একো প্ৰব্লেম বা তেনেকৈ নাথাকে পাৰ্টছ থাকে মেনুফেকচাৰিং কিবা থাকিলে আমি এইটো দিওঁ এইটো ডাইৰেক্ট ৱাৰেণ্টিতে দিওঁ কিবা যদি মেনুফেকচাৰিং থাকে এক্সট্ৰা কিবা যদি লাগে তেনে নতুন পাৰ্টৰ দাম ঠিক আছে ভাল লাগিল থেংক ইউ সঁচাই দে বহুত ভাল লাগিছে সাবেৰা টিভিএছৰ ছাৰ্ভিচ চেণ্টাৰত আহি কেনে শ্ব'ৰুমত গ'লে যিটো ট্ৰিটমেণ্ট পাওঁ ইয়াতেও চেম পাইছোঁ থেংক ইউ সাবেৰা টিভিএছ এণ্ড টিভিএছ মটৰ কোম্পানী